नगांव जिला सत्र न्यायाधीश की अदालत द्वारा अभिनील हत्याकांड पर ऐतिहासिक निर्णय सुनाया गया। सोमवार को नगांव सत्र न्यायाधीश की अदालत के फैसले में 20 लोगों को दोषी ठहराया गया, जबकि 25 लोगों को अदालत ने बरी कर दिया। लगभग 8 वर्षों तक चली लंबी न्यायिक प्रक्रिया अब अपने अंतिम चरण में पहुंच गई है। इस जघन्य हत्याकांड का केस नंबर 53N/2018 है। ये घटना 8 जून 2018 को किरबी आंगलोंग डिस्ट्रिक्ट के डोकमोका थाना क्षेत्र के अंतर्गत पांजुरी गांव में हुई थी। एक उन्मादी भीड़ ने गुवाहाटी के 2 युवकों अभिजीत नाथ और नीलोत्पल दास की पीट कर हत्या कर दी थी। कुल 45 आरोपियों में से 20 को दोषी करार दिया गया है। এনাউন্সমেন্ট হৈছে টোটেল 45 জন একিউজড আছিলে, তাৰ ভিতৰত 20 জনক কনভিকশন দিয়া হৈছে আৰু 25 একুইটেল দিয়া হৈছে, অৰ্থাৎ খালাস। আৰু যেটো হেৰি সেইটো 22 তাৰিখে পৰৱৰ্তী 22 তাৰিখে ইহঁতৰ হেৰিটো শুনোৱা হ'ব। কিমান দিনৰ পানিশমেন্ট কিমান দিনৰ হৈছে কি হৈছে এইটো 22 তাৰিখে নগাঁও কোৰ্টত দিব। কেছটো জড়িত নহয়, আমি জাজমেন্ট দিওঁতে আছিলোঁ আৰু এনাউন্স কৰোঁতে আছিলোঁ তাত। সাক্ষ্য ঠিক প্ৰমাণ নহয়, মই ৰাতিপুৱাও আপোনালোকক কৈছিলোঁ যে আমাৰ ইনভেষ্টিগেশ্যনৰ ষ্টেজত গোটেইখিনি সাক্ষীয়ে আছিল। তেওঁলোকক যেতিয়া সাক্ষী প্ৰদান কৰিবৰ কাৰণে চামন্তি মাতি অনা হ'ল, তেতিয়া তেওঁলোকক আদালতত থিয় দি কাৰণে আমাৰ বিপক্ষে কৈছিল, আৰু সেইটো লিগেলি কোৱা যায় হিয়াৰ্ছ হষ্টাইল উইটনেছ। তো সেই গতিকে আমি তেওঁলোকক হষ্টাইল ডিক্লেয়াৰ কৰি আমি জেৰা কৰিছিলোঁ, কাৰণ তেওঁলোকে কৈছিল যে আমাক শিকাই দিয়া মতে পুলিচে আমি কৈছোঁ, আমাক পুলিচে মাৰি কেনে ক'ব দিছিল, ভয় দেখুৱাইছিল, তেতিয়া আমি সেইমতে কৈছিলোঁ। আমি জেৰা কৰি এষ্টাব্লিছ কৰিছিলোঁ যে নহয়, তোমালোকে 2 বছৰ পিছত এই চব মনে সাজি কেনে এই কথা ক'ব আহিছে আজি প্ৰথমবাৰ আদালতত। কোনোদিন ক'তো কমপ্লেইন দিয়া নাই, কোনোদিন তোমালোকে ক'তো একো গোচৰো তৰা নাই যে তোমালোকক কোনোবাই ভাবুকি দিছিল বা অমুক কৰিছিল ক'বলৈ, মিছা সাক্ষী দিবলৈ। চ' এই চব এটা মনে সজা কথা। আজি তেওঁলোকক সহায় কৰিব লাগে, নিজৰ নেইবাৰ্ছক বা নিজৰ ৰিলেটিভছক বা নিজৰ স্থানীয় জেগাৰ মানুহখিনিৰ কাৰণে। তো সেইটো বস্তু আজি আমি আদালতত হয়তো এনালিচিছ কৰোঁতে তেওঁ এইটো আমাৰ কৈছে তেওঁলোক কোনো ধৰণে এই নিশ্চিত তেওঁলোকে কৈছে যে ইয়াক কোনো আমাৰ কাৰণে কিন্তু ভাল ফলাফল নহয়, বা যি ধৰণে তেওঁ লাগি আছিলে 7 বছৰ। ডেফিনেটলি তেওঁ সুখী নহ'বই, কাৰণ তেওঁলোকে গোটেই ল'ৰা 2জন হৰাইছে, 45 জনক চাৰ্জশ্বিট দিছিল, তাৰে ভিতৰত 20 জনে দোষী সাব্যস্ত হ'ল আৰু 25 জনে খালাচ হ'ল। এতিয়া আমাক যিখিনি ব্ৰিফ দিছিল পুলিচে ইনভেষ্টিগেশ্যন কৰি, আমি সেইমতে চলাই লৈ গৈছিলোঁ। এতিয়া সাক্ষীয়ে ইজ দ্য হাৰ্ট এণ্ড সোল অফ এ কেছ। হষ্টাইল পদ্ধতিত আপুনি কৈছিলে যে 12 জন আছিলে, 12 জনৰ 5 জনে কিন্তু তেওঁলোকে মিছাৰ আশ্ৰয় লৈছিল বুলি কৈছে। হয়, সেইটোৱে কৈছোঁ যে তেওঁলোকে মিছা কোৱা বুলি আমি কোৰ্টত প্ৰমাণ কৰিছিলোঁ। এতিয়া কোৰ্টে তাৰো পিছতো চালি জাৰি চাই কেনে দেখিছে যে নহয়, তেওঁলোকক জোৰ কৰিয়ে সাক্ষী দিয়াইছে। হয়, ডেফিনেটলি মোৰ ফালৰ পৰা এজ এ স্পেচিয়েল পিপি মই গভৰ্ণমেণ্টলৈ লেখা মোৰ দায়িত্ব। মই কালিয়ে লিখিম, গৈয়ে লিখিম, চিঠি প্ৰদান কৰিম আৰু জাজমেণ্টৰ কপিটো সংগ্ৰহ কৰিম, কৰি কেনে আমাৰ লিগেল ডিপাৰ্টমেণ্টলৈ পঠাম, যিটো আমাৰ লিগেল ৰিমেম্বাৰেঞ্চ চেল কয়, তাতে পঠাম। তেওঁলোকে চালি জাৰি চাই কেনে হাইকোৰ্টত ডাইৰেকশ্যন দিব তেওঁলোকৰ ষ্টাফক, অৰ্থাৎ পাব্লিক প্ৰচিকিউটৰ অফ দ্য অনাৰেবল গুৱাহাটী হাইকোৰ্টত। তো এইমতে হ'ব। দেউতাক কেইজনৰো অধিকাৰ আছে ভিক্টিম হিচাপে, নিজে ইণ্ডিভিজুৱেলি তেওঁলোকেও এপিল ফাইল কৰিব পাৰে এগেইনষ্ট একুইটেলৰ। প্ৰমাণ হৈছে সেইটোত 2টাই শাস্তি আছে হিয়াৰিং অন চেণ্টেঞ্চত, হয় লাইফ ইমপ্ৰিজনমেণ্ট হ'ব আৰু নহ'লে ফাঁচি হ'ব। এতিয়া আমি অলপ জাজমেণ্টটো পালে পঢ়ি চালে আমি কোনটো প্লেচ কৰিম সেইটো 24 তাৰিখেহে নিৰ্ধাৰিত কৰি কেনে আমি আৰ্গুমেণ্ট কৰিম বিফৰ কোৰ্ট যে ফাঁচি দিব লাগে কি নালাগে। কাৰণ ফাঁচিটো এনেই সাধাৰণতে দিয়া নাযায়, সেইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছত দিয়া যায়। এতিয়া সেইখিনি আমি জাজমেণ্টটো চালেহে ক'ব পাৰিম যে এইটো এটা ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ হয় কি নহয়। যদি ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ বুলি আমি দেখাব পাৰোঁ, তেতিয়াহ'লে আমি ফাঁচিৰ কাৰণেও প্ৰেয়াৰ দিব পাৰিম যে এইকেইজন অভিযুক্তক। বাৰে বাৰে কৈছোঁ, মই এতিয়া এইমাত্ৰ ক'লোঁ যে বাকী 25 জনৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ সুখী নহয়। হয়তো কেইজনমান হয়তো নিশ্চয় হয়তো
নিৰ্দোষী হ'ব পাৰে, কিন্তু গোটেইবিলাক এই আধাতকৈ বেছি ব্যক্তি নিৰ্দোষী নহয়। কাৰণ মহামান্য আদালতে পৰোক্ষ সাক্ষ্যদানৰ কথাখিনি তেওঁলোকে বিবেচনা নকৰিলে। আছে এইটো এই 45জনৰ ভিতৰত নপৰে, তেওঁলোকৰ বিচাৰ বেলেগে চলিছে, সেইটো জুভেনাইল আদালততহে সেইটো গম পাব। খুৰা আজি 8 বছৰে অপেক্ষা কৰি লাষ্টত অৱশেষত 25জনে মুক্তি, অধিকাংশই মুক্তি পালে, অধিকাংশই মুক্তি পালে, 20জনেহে আপোনাৰ 20জন দোষী সাব্যস্ত হ'ল। আপোনাৰ প্ৰতিক্ৰিয়াটো সেইটোৱে আমাৰ প্ৰতিক্ৰিয়াটো মিশ্ৰিত প্ৰতিক্ৰিয়া। আমি অলপ কিছু সুখীও হৈছোঁ আৰু আমি দুখীও হৈছোঁ, অসন্তুষ্টিও আমাৰ আছে। সেইকাৰণে কৈছোঁ যে আমি আলোচনা কৰি পৰৱৰ্তী কালত আমি ইয়াৰ ব্যৱস্থা ল'ম, আৰু সেইটো আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰিব লাগিব। আৰু আমাৰ 24 তাৰিখটো আগে পাৰ হওক, আমি কি ৰায়দান পাওঁ, চূড়ান্ত ৰায়দান মানে ইয়াত আমি যিটো কোৱাণ্টাম অফ পানিছমেণ্ট বুলি কওঁ, সেইটো হৈছে কি চেণ্টেন্সৰ ওপৰত যিটো হিয়াৰিং হ'ব, এই চেণ্টেন্সৰ ডেটটো অহা 24 তাৰিখ হ'ব। আপোনালোক আহিব, আমি সেইমতে আমাৰ প্ৰতিক্ৰিয়া আপোনালোকক জনাম। ধন্যবাদ। সাব্যস্ত কৰিছে, 25জনক ৰেহাই দিয়া হৈছে। আপোনাৰ 20জন ইতিমধ্যে দোষী হৈছে আৰু 25জন দোষমুক্ত হৈছে। আপুনি কৈছিলে আটাইকেইজনকে পাৰিলে দোষমুক্ত কৰাব। মই অলপমান বন্ধুসকল অলপমান মই চাব লাগিব, কাৰণ গোটেইবোৰ নাম ইমান কম মানুহটো, গতিকে আপোনালোকে যি শুনি ল'ব, মই কৈ দিছোঁ বাৰু। টোটেল 48 আছিলে চাৰ্জশ্বিট দিয়াৰ সময়ত। প্ৰথমতে এজন জুভেনাইল হৈছে, পৰৱৰ্তী ট্ৰায়েলত মই আকৌ 2জনক জুভেনাইল মানে বুলি ডিক্লেয়াৰ কৰালোঁ। গতিকে লাষ্টলৈকে 45 জন 21% এই ট্ৰায়েলটো ফেচ কৰি আছে। আৰু আজি যিটো কোৰ্টৰ আজি জাজমেণ্ট দিলে, জাজমেণ্টৰ 25জন একেবাৰে দোষমুক্ত, কোনো কাৰণত নাই। তাৰে 18জনৰ তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে। 24 তাৰিখে তেওঁলোকৰ কি চেণ্টেন্স দিব, কি শাস্তি হ'ব তাৰ ওপৰত আৰ্গুমেণ্ট হ'ব। আজি কিন্তু আজিৰ ডেটত 20জনক দোষী সাব্যস্ত কৰিছে। আৰু মই আপোনাক যিকেইজনক দোষী সাব্যস্ত কৰিছে আৰু খালাচ কৰিছে নামবোৰ কৈ দিব বাৰু। আপোনাৰ নামটো কৈ দিয়ক। ৰ'ব মই কৈ দিছোঁ ৰ'ব। এতিয়া নামখিনি কৈ দিছোঁ বাৰু। ৰ'ব মই আপোনালোকে চাবলৈ দিব লাগিব। আপোনালোকৰ এতিয়া যিসকল 25জনে খালাচ পালে, মই নামবোৰ কৈ দিছোঁ। 1 নম্বৰ বিজু বসুমতাৰী, 2 নম্বৰ ধন্দা মেচ, সৰুকণ স্বৰ্গীয়াৰী, ৰাম স্বৰ্গীয়াৰী, উমেশ খাখলাৰী, সঞ্জয় টেৰাং, বৰসিং টো, খনসিং বে, বিষ্ণুৰাম বড়ো, প্ৰেমচং ইংটি, ভাগ্যৰাম খাখলাৰী, বিনোদ লহকৰ, মিলন খাখলাৰী, শচীন বড়ো, বিজয় স্বৰ্গীয়াৰী, বুবাই ৰাভা, অকণ দৈমাৰী, প্ৰতাপ ক্ৰ, ৰবেন মেচ, পিটৰ ইংটি, লংচং টিমন, ৰাজু ক্ৰ, ছাচনেছ টিমং, জহান ইংটি আৰু বিপুল খাখলাৰী আৰু এইসকলক এওঁলোকক পানিছমেণ্ট যিসকলক দিছে, যিসকলক দোষী সাব্যস্ত কৰিছে, তেওঁলোক কৰিছে 143, 147, 302, 186 আৰু 323। বছৰৰ অপেক্ষাৰ অন্তত 25গৰাকীয়ে মুক্তি পালে আৰু 20গৰাকী দোষী সাব্যস্ত হৈছে। প্ৰতিক্ৰিয়া কি হ'ব, কি ক'ব? প্ৰতিক্ৰিয়া বুলি ক'লে মনটো ভাল লগা নাই। আমি যিটো ৰায়দান হ'ল আজি, সেইটোত সন্তুষ্ট নহয়। আমি ভাবিছিলোঁ যে 45জনে কিবা কিবি ধৰণে শাস্তি পাব, কিন্তু তেওঁলোকৰ ভিতৰত 25জনক বেছি মানে আধাতকৈ বেছি হওক মানে দোষমুক্ত কৰা হ'ল। এতিয়া কি ক'ম, কোৰ্টৰ ওপৰত ক'বলৈ বেয়া লাগে, কিন্তু আমি সন্তুষ্ট নহয়। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমাৰ যি অধিবক্তা আছে, চৰকাৰী পক্ষৰ অধিবক্তাৰ লগত আলোচনা কৰি কেনেকৈ আগবাঢ়িব পৰা যায়, হয়তো উচ্চ ন্যায়ালয়ত আবেদন কৰিব লাগিব, কাৰণ আমাৰ মনে ভবামতে নহ'ল। আৰু বাকী 20জনৰ ৰায়দানটো চাই লওঁ, 24 তাৰিখে দিব বুলি কৈছে। তেওঁলোকৰ চেণ্টেন্সটো মানে পানিছমেণ্টটো সেইদিনাই দিব, গতিকে সেইটো চাই লওঁ। যি 25জনক মুক্তি দিয়া হৈছে, তেওঁলোকক আজি কি ৰেহাই দি দিয়া হ'ব নেকি? মুকলি আকাশৰ তললৈ ওলাই যাব নেকি? এটা প্ৰচেছৰ মাজতে বোধহয় তেওঁলোকে আজিৰ পৰাই ৰেহাই পাইছে, যদি কোৰ্টে যদি ৰেহাই দিছে, আৰু তেতিয়া হয়তো আজি নহয় কালিৰ ভিতৰত ৰেহাই দিব, যিটো প্ৰচিডিঅ'ৰ কৰে। বাকী 25জনৰ বিৰুদ্ধে আপোনালোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব? দ্বাৰস্থ মানে এইটো আমাৰতো ধৰক যিটো মোকৰ্দমা,
এই মকৰ্দমাটো আমাৰ হৈ গভৰ্ণমেণ্টে চলাই আছে, গভৰ্ণমেণ্টে মানে অধিবক্তা নিয়োগ কৰিছে, আমি জাষ্ট লগতহে আছোঁ। এতিয়া আমাৰ অধিবক্তাই হয়তো গভৰ্ণমেণ্টলৈ লিখিব যে এইটো উচ্চ ন্যায়ালয়লৈ লৈ যাব লাগে বুলি, এই বিচাৰ প্ৰক্ৰিয়াটো হাইকোৰ্ট এপিল কৰিব। তাৰপিছত দেখা যাওক, আৰু আমাৰ ফালৰ পৰাতো সেইটো পূৰ্ণ সমৰ্থন থাকিব, নহ'লে আমিও চিন্তা কৰিম ৰায়দানৰ পিছত কি কৰিব পাৰোঁ। नगांव से विभूति बोरा की रिपोर्ट।